নমস্কাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এতিয়া সন্ধিয়া চাহৰ লগত খাবলৈ গৰম গৰম পকৰি মালপোৱা বনাম। অকণমান বন্ধাকবি সৰু সৰুকৈ পিঁয়াজ কাটি লৈছোঁ, এটা ডিম আৰু কেইটামান কালজিৰা আৰু বগা আটাটো। ইয়াত অকণমান নিমখ দিছোঁ। এইখিনি কণীত ইয়াত ঢালি দিছোঁ। তাৰপিছতে পিঁয়াজটো দি দিছোঁ আৰু বন্ধাকবি দিছোঁ। এতিয়া ইয়াত অকণমান পানী দি দিছোঁ। পানী দি এইটো ভালকৈ ফেটি লৈ আমি এতিয়া মালপোৱা বনাম। কাৰ ভাল লাগে এনেকৈ সন্ধিয়া গৰম গৰম মালপোৱা খাবলৈ কমেণ্টত জনাবচোন। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ইয়াত কণীটো এইটো কাৰণে দিছোঁ, কণী দিলে মালপোৱাটো কোমল কোমল হয় আৰু বেকিং বা খোৱা চ'ডাৰ নিদিলেও কণীটো দিলেই মালপোৱাটো ফুলি ফুলি কোমল হয়, খাবলৈ কোমল। আপোনালোকেও বনাই চাবচোন মোৰ দৰে এনেকৈ মালপোৱাত কণী এটা ফেটি দি পেলাই। আমাৰ গৰম গৰম মালপোৱা। এতিয়া গৰম মালপোৱা চাহৰ লগত খাম। চাহ নাখাওঁ, আদা চাহ তুলসী দি চাহ খাম।